বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে আচলতে নগাঁও জিলাত দেখা গৈছে জোনাকী এইড লাইফ ৱেলফেয়াৰ ছ'চাইটিৰ নামত এক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত বহুত লোকৰ পৰা আচলতে ধন সংগ্ৰহ কৰিছে, বহুত এজেণ্ট দিয়া হৈছে আৰু সেই এজেণ্টৰ জৰিয়তে ধন সংগ্ৰহ কৰিছে প্ৰায় 3 কোটি টকাৰ ওপৰত আচলতে এই বিত্তীয় কেলেংকাৰী হৈছে বুলি আমাক অভিযোগ দিছে। দেখা গৈছে ইয়াত বহুত কেইজন এজেণ্ট উপস্থিত আছে যিসকলে বিভিন্ন লোকৰ পৰা টকা লৈছিলে। সেই বেংকৰ যিজন প্ৰবন্ধক আছিলে প্ৰবন্ধকে তেওঁলোকৰ পৰা এই এজেণ্টৰ জৰিয়তে টকা সংগ্ৰহ কৰিছিলে, ধন সংগ্ৰহ কৰিছিলে জোনাকী এইড লাইফ ৱেলফেয়াৰ ছ'চাইটিৰ নামত। আৰু যিটো আচলতে ৰেজিষ্ট্ৰেশ্যনত দেখাই আছে আৰু যিটো লাওখোৱা ৰোডত মৌখুলিত নিয়াৰ NIMCH হাউচ নম্বৰ 176 ফাৰ্ষ্ট ফ্ল'ৰ নগাঁও বুলি দেখাই আছে তাৰ হেড অফিচ। আৰু সেই হেড অফিচৰ পৰা এই সম্পূৰ্ণ বিত্তীয় কেলেংকাৰীটো সংঘটিত হৈছে। আৰু কোৱা হৈছে যে এইটো এটা আচলতে NGO হয় বুলি, আৰু এই NGOৰ নামত আচলতে তেওঁলোকে মানুহক ঋণ দিব বুলি কৈ বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰিছিলে। মোৰ লগত ইয়াৰে বহুত কেইজন এজেণ্ট আৰু যিকেইজন ভুক্তভোগী আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। হয়, আপোনাৰ পৰা কিমান লৈছিলে? আপুনি এজেণ্ট হয়? আপুনি কিমানজনৰ পৰা পইচা লৈছিলে? মই 20 জনৰ পৰা পইচা লৈছোঁ আৰু এটা শ্বেয়াৰো আছে, তাৰ পৰা 10,000 টকা লৈছোঁ। মুঠ কিমান টকা লৈছিলে? 30,000। মুঠ 30,000। এইটো কাক দিছে? তাছলিমা বাইদেউ আতাবুল আপোনাৰ মুঠ 30,000 টকা লৈ পেলাই দিছিলে। হয়, আৰু এজন আছে বাইদেউ, তেখেতৰ পৰা জানিব বিচাৰিম। আপোনাৰ নামটো? ৰুকসানা। আপুনি কিমান টকা, আপোনাৰ ঘৰ ক'ত? গড় ৰাঙলু। আচ্ছা, আপুনি কিমানজন এজেণ্ট আছে? কিমানজন ওপৰত লৈছে হিতাধিকাৰীৰ পৰা? 2জন। কি বুলি লৈছে আপোনালোকে? লোন দিব বুলি কৈছে, এতিয়া লোন দিয়া নাই। এজনৰ পইচা 1,000 টকা লৈছে, এতিয়া কৈছে 50,000 টকা লোন দিব, এতিয়া লোন দিয়া নাই। আমাৰ 2 গোটৰ পৰা 20,000 টকা লৈছে, আমি এজেণ্ট দিছোঁ, এজনৰ পৰা 10,000 টকা লৈছে, মুঠ 30,000 টকা মোৰ হাতৰ পৰা নিছে জহিৰুল, তাছলিমা, আনাৰ আৰু আতাবুল। একেজনৰ ঘৰ ক'ত? আতাবুলৰ ঘৰ চিনি নাপাওঁ, তাছলিমা বাইদেউৰ ঘৰ জুৰিয়া জোকাটি, আৰু জহিৰুল হকৰ ঘৰ চিনি নাপাওঁ। তার মোবাইল নম্বর আর ছবিটো দিছে, ফোন মারিলে মোবাইলটো আপোনালোকক কি গোট খুলি ল'ব দিছে নেকি? গোট খুলিবলৈ দিছে। গোট খুলিব দিছে? গোটৰ প্ৰেচিডেণ্টো বনাইছে। আপোনালোকক কিমান কৈছিলে এই এটা গোটত কিমান টকা দিব? 50,000 টকা দিব। এটা গোটে কিমান টকা দিব লাগিছিলে? 5 লাখ। মানে 50,000 টকা দিলে 5 লাখ টকা দিব বুলি কৈছিলে। 5 লাখ টকা কৰি দিব। আপোনালোকে তেতিয়া গম পোৱা নাছিল যে এই জোনাকী এইড লাইফ ৱেলফেয়াৰ ছ'চাইটিটো সঁচাই আছে নে নাই? আপোনালোকে খবৰ লৈছিলে? নাই, লোৱা নাই। হয়, ধন্যবাদ। আৰু এজনে বাইদেউ আছে, কি আপোনাৰ পৰা কিমান লৈছে? মোৰ পৰা ল'ৰাটো কৈছে এজেণ্ট হ'বলৈ, মানে গ্ৰুপ যিটো হৈছে এইটো মানে সিহঁতে মানে কালেকশ্যন কৰি আনি দিবলৈ কৈছে। এতিয়া তোমালোকে ছিকিউৰিটি জমা দিয়া। পাছত 20,000 খুজিছিল, কৈছে আমি গৰীব মানুহ নাই, এতিয়া তেতিয়াহ'লে 10,000 টকা এটা জমা দিয়া, পাছত তেতিয়াহ'লে আমি চেলাৰীৰ পৰা কাটি লৈ যাম। আপোনাৰ ঘৰ ক'ত? ঠিক আছে, ৰাংগুলু। আপোনাৰ নাম? মোৰ নাম। মুঠ কিমান লৈছে? 10,000 টকা লৈছে। আৰু সিহঁতে মানে এজেণ্টৰ পাছত যেন আকৌ গোট দিছে, গোটৰ পাছৰ পৰা আকৌ লৈছে এনেকুৱা মানে 30,000 আমাৰ গৈছে। ল'ৰাটো কৈছে 10,000, সিহঁতৰ পৰা আৰু 20,000, 30,000 টকা লৈছে। হয়, এইদৰে দেখা গৈছে এক বিত্তীয় কেলেংকাৰী সংঘটিত কৰিছে এই জোনাকী এইড লাইফ ৱেলফেয়াৰ ছ'চাইটিৰ নামত। আৰু বহুত কেইজন আছে মোৰ লগত, আৰু এজন আছে। কি ক'ব এইটো যে জোনাকী এইড লাইফ ৱেলফেয়াৰ ছ'চাইটি যে আছে, আপোনালোক কি বুলি কৈছে তেওঁলোকে? আচলতে এইটো মোৰ ৱাইফক ইয়াত মই এজেণ্ট হিচাপে জইন কৰাই দিছিলোঁ। জোনাকী এইড লাইফ ৱেলফেয়াৰ ছ'চাইটিৰ পৰা যিজন MD আছে, তেওঁ মিটিং আকাৰে চবকে মাতি পেলাই। MDজনৰ নামটো? MDজনৰ নাম হ'ল জহিৰুল ইছলাম। ঘৰ ক'ত? গড় খাটৱাল বুলি আমি জানো। পিছত আৰু তাত আছে আপোনাৰ আতাবুৰ ৰহমান আছে, ছেকেণ্ড মেনেজাৰ বুলি আমি গম পাওঁ। আৰু এজন আছে তাছলিমা বাইদেউ, সি ফিল্ড অফিচাৰ বুলি আমি গম পাওঁ, ছুপাৰভাইজাৰ। আৰু এজন আছে আপোনাৰ আনোৱাৰ হুছেইন, তেওঁ ষ্টাফৰ মানুহে হয়। কিন্তু সেইটো আমি চাইছোঁ যে আমাক অনলাইনত আমাক মোবাইলত চবকে ID বনাবলৈ এটা লিংক দিছে, সেইটো এপ দিছে, এটা কুটুম্ব এপ বুলি। সেইটোতে প্ৰতিজন সদস্যৰ আপোনাৰ ID মাৰি ল'ব লাগে, মোবাইল নম্বৰ। কুটুম এপত দিছে? কুটুম এপত সেইটো আমি চাইছোঁ যে অনলাইনত যদি কুটুম এপত যদি এই বস্তুটো চলি আছে, তেতিয়া আমি ফ্ৰড বুলি ইমান ভাবা নাছিলোঁ।
আৰু আমি যে আমাৰ ৱাইফক যে দিছোঁ ইয়াত এজেণ্ট কৰিবলৈ তেওঁলোকে কৈছে মানে 15টাকে গোট জমা দিলে 8,000কে চেলাৰী দিব মাহেকে 8,000কে চেলাৰী দিব তেতিয়া আমি প্ৰথমতে 3টা দিছিলোঁ 3টা গোট দিছিল 3টা গোট এটা গোটত আপোনাৰ 10জনকে সদস্য হয় এটা গোটত আপোনাৰ 5 লাখকে লোন দিব বুলি কৈছে আৰু প্ৰতিটো গোটৰ পৰা মানে 5,000কে গ্ৰুপৰ পৰা 5,000কে টকা অফিচত জমা দিব লাগে এইটো কৰ পৰা লৈছে আমি বিভিন্ন জায়গাৰ পৰা লৈছোঁ গাঁৱৰ পৰা কালেক্ট কৰিছোঁ আমাক লোন দিব বুলি এতিয়া কি হৈছে আৰু আমি চিকিউৰিটি দিছোঁ আমাৰ ৱাইফক যেতিয়া জইন কৰি দিছোঁ ইয়াত আমি 10,000 টকা চিকিউৰিটি দিছোঁ এজেণ্টৰ কাৰণে চিকিউৰিটি দি পেলাই জইন কৰাই দিছোঁ তেতিয়া প্ৰথমে আমি 3টা গ্ৰুপ দি পেলাই ফ্ৰড বুলি ভাবি আমি মানে অলপ বহি আছিলোঁ কিন্তু গোট আমি কালেকশ্যন কৰি প্ৰায় 10টামান আমাৰ হাতত ৰাখি থৈছিলোঁ দিয়া নাছিলোঁ আমি তাৰপিছত দেখিছোঁ বিভিন্ন জেগাৰ পৰা বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি পেলাই ইয়াত মানে জইন হৈ আছে তেতিয়া আমি ভাবিছোঁ বস্তুটো সঁচাই হ'ব আৰু মোবাইলতো যদি RD মাৰি ল'ব লাগে বস্তুটো অনলাইনতো দেখুৱাই আছে তেতিয়া আমি আমাৰ টাৰ্গেট ফিল আপ কৰি দিলোঁ 15টা দি দিলোঁ মুঠ কিমান টকা দিছে 15টা দিয়াৰ পিছতে আৰু দিলোঁ মানে টোটেল আমি 20টা গ্ৰুপ দিছোঁ মুঠ সিহঁতক কিমান টকা 60,000 আৰু 10,000 টকা দিছোঁ আমি চিকিউৰিটি 70,000 টকা দিছোঁ মুঠ দিছে আৰু এতিয়া দিয়াৰ পিছত এতিয়া ফটককৈ সিহঁতৰ অফিচত কিবা কেলেংকাৰী লগাই পেলাই অফিচ ষ্টাফক এৰেষ্ট কৰি লৈছে এতিয়াতো আমি কৈ চাইছোঁ যে অফিচ বন্ধ তলা মাৰা এতিয়া এইটো আমি মানে সঠিক তদন্ত হ'ব লাগে এইটো যে সিহঁত ক'ত আছে যিকেইজন প্ৰবন্ধক আছিলে শাখা প্ৰবন্ধক আছিলে শাখা প্ৰবন্ধক যিজন মানে মেইন MD হয় জাহিৰুল আৰু এজন আছে আপোনাৰ জাকিৰ হুছেইন তেওঁলোক দুজন গৈছে মানে টোটেল সিহঁতে যিটো টাৰ্গেট লৈছিলে 300 গ্ৰুপৰ 300 গ্ৰুপ মানে সিহঁতৰ টাৰ্গেট ফিল আপ কৰি লৈছে কৰি পেলাই দিল্লী গৈছে 20 তাৰিখে দিল্লী গৈছে 1 তাৰিখে আহি পেলাই বোলে লোনৰ কাম আৰম্ভ কৰিব সিহঁতে দিল্লী গৈছে যে আৰু এতিয়ালৈকে অহা নাই এতিয়া ফ্ৰড বুলি মানে চবেই গম পাই আছে আপোনালোকে ফোন কৰিছিলে আমি ফোন কৰিছিলোঁ মোবাইল চুইচ অফ কৰি আছে আপোনাৰ পলায়ন কৰিছে এতিয়া আমি ৰাইজৰ ফালৰ পৰা মানে আমি পুৰা সদস্য গ্ৰুপৰ যি গোট দিয়া আছিলে গোটৰ সদস্য আপোনালোকক আমাক প্ৰেছাৰ দি আছে আপোনালোকে অভিযোগ কোনটো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আমি এজাহাৰ এতিয়াও দিয়া নাই জুৰীয়া আৰক্ষী থানাত এজাহাৰ দিম বুলি সেইকাৰণে আহিছে হয় ধন্যবাদ আপোনাক এইদৰে দেখা গৈছে তেওঁলোকে প্ৰতিটো গ্ৰুপ এটা গোট বনাইছে আৰু গোটৰ পৰা যিকেইজন এজেণ্ট আছে সেই এজেণ্টৰ জৰিয়তে তেওঁলোকে গোট বনাইছে আৰু গোটৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰিছে আৰু প্ৰতিজন এজেণ্টৰ পৰা তেওঁলোকে 10,000 টকাকৈ লৈছে আৰু তেওঁলোক দিল্লীলৈ গৈছে এই যিকেইটা গোট আছে গোটৰ নামত তেওঁলোকে ধন আনিব বুলি ভুৱাকৈ কৈ তেওঁলোক গৈছে আৰু এক বৃহৎ বিত্তীয় কেলেংকাৰী সংগঠিত কৰা পৰিলক্ষিত হৈছে ইয়াতে প্ৰায় 20জনমান এজেণ্ট আছে তেওঁলোকৰ পৰা এজনৰ পৰা 50-60ৰ পৰা 2 লাখ টকালৈকে তেওঁলোকে জমা দিছে গোটৰ নামত আৰু সেই সম্পূৰ্ণ টকালৈ তেওঁলোক বৰ্তমান আচলতে ক'ব গ'লে এক প্ৰকাৰ পলায়ন কৰা বুলি তেওঁলোকে আমাক যি অভিযোগ দাখিল কৰিছে যে পলায়ন কৰা কৰিছে কাৰণ 1 তাৰিখে তেওঁলোকে এই গোটক তেওঁলোকে ঋণ দিয়াৰ কথা আছিলে কিন্তু এতিয়ালৈকে কোনো ঋণ দিয়া নাই আৰু তেওঁলোকৰ মোবাইলসমূহ ছুইচ অফ দেখাই আছে আৰু যাৰ বাবে এই এজেণ্টসকলে এতিয়া জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব বুলি আমাক জানিব দিছে আৰু তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে যাতে এই বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে জুৰীয়াৰ পৰা ৰাবুল হুছেইন ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ